হাই এভৰিৱান, সকলো ভালে কুশলে আছেনে? মই তৃষ্ণা আজি পুনৰ এটা নতুন ৰেচিপি লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আজি ৰাতি সাঁজত কি খাম আপোনালোকক জাষ্ট তাকে দেখাব বিচাৰিছোঁ। আজি চিকেন বনাম মই বিনা মছলাত, অকলে ঘিত বনাম। তো তাতে মই কি কৰিছোঁ, চিকেনখিনি ভালকৈ ধুই জালুকৰ গুড়ি আৰু জলকীয়া পাউডাৰ দি পেলাই ভিনেগাৰত প্ৰায় 20 মিনিটমান থৈছিলোঁ। আৰু এতিয়া মই এনেকৈ ঘি লৈছোঁ আৰু ঘিত কেনেকৈ ভাজিম আপোনালোকে তাকে চাব। আপোনালোকেও এনেকৈ বনাই খাবচোন, বহুত ভাল লাগে। কিন্তু আপোনালোকে চিকেনটো সদায় দিনেতো বেলেগ বেলেগ ভাগে খায় না, চব্জিৰ লগত বা বিলাহীৰ লগত, আলুৰ লগত মছলা দি। কিন্তু আজি বিনা মছলাত বনাইছোঁ, আপোনালোকেও এনেকৈ বনাই খাবচোন। একবাৰ মই এনেকৈ চিকেনখিনি উলটিয়াই দিম। উলটিয়াই দিয়াৰ পাছত এনেকৈ মই 6টামান চিটি মাৰিবলৈ দিম। তেতিয়া আপোনাৰ হিচাপত নিজে নিজে পাৰ্টকৈ ওলাই আহিব আৰু মানে ভালকৈ সিজিব, খাবলৈও বহুত ভাল লাগে। আন্দাজমতে আপোনালোকে নিমখ দিব। আৰু এইফালে মই পৰঠা বনাবলৈ ল'লোঁ। পৰঠাকেইটা মানে কেনেকুৱা হয় আপোনালোকে জনাবচোন। ৰুটিকেইটা বেলি ল'লোঁ, কিমান গোল হৈছে নাজানো, কিন্তু গোল হওক নহওক সেইটো মেটাৰ নহয় জানো, কাৰণ আমি ছিঙিয়ে খাব লাগিব। এতিয়া মই ঘিত পৰঠাকেইটা বনাম। তো আপোনালোকক দেখাইছোঁ। আৰু ৰেচিপিটো ভাল লাগিলে আপোনালোকে প্লিজ লাইক কমেণ্ট কৰিব আৰু এনেকৈ মোৰ দৰে বনাবলৈ একবাৰ ট্ৰাই কৰিবচোন। বিশেষকৈ চিকেনখিনি, ৰুটি পৰঠাটো সকলোৱে বনায় নহয় জানো, কিন্তু চিকেনখিনি এনেকৈ বনাই একবাৰ খাবলৈ আপোনালোকে মানে ট্ৰাই কৰিবচোন। আপোনালোকে এনেইতো চিকেন বেছিকৈ খাবলৈ মন নাযায়, কিন্তু এই মই দিয়া ৰেচিপিটোৰ দৰে যদি আপোনালোকে বনায় তেতিয়া আপোনালোকৰ খাবলৈ মন যাব, বহুত ভাল লাগিব। আৰু ভিনেগাৰত ভিজাই থোৱা গতিকে অলপ টেঙি নিচিনা ভাৱ হয়, তো খাবলৈ বহুত ভাল লাগে। মোৰ এতিয়া পৰঠা এটাকৈ হৈ আছে আৰু মই বনাই আছোঁ। তো আপোনালোকক পুনৰবাৰ কৈছোঁ, ভাল লাগিলে মোৰ ভিডিঅ'টো প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব, কাৰণ আপোনালোকৰ ছাপোৰ্টৰ বহুতেই আমাক প্ৰয়োজন। লাইক কমেণ্ট কৰিলেহে, শ্বেয়াৰ কৰিলেহে আমিও আগুৱাই যাব পাৰিম। আপোনালোকৰো পষ্টবিলাকত মই সদায় মানে লাইক কমেণ্ট কৰোঁ। তো আশা কৰোঁ মোৰো পষ্টবিলাকত আপোনালোকে লাইক কমেণ্ট কৰে যেন, মৰম কৰে। এতিয়া মোৰ খানা হৈ গৈছে। আপোনালোকক দেখাইছোঁ। এইফালে মই চালাড কাটি লৈছোঁ। চালাডত আজি জাষ্ট বিট আৰু গাজৰেই লৈছোঁ, বেলেগ একো লোৱা নাই ৰাতিৰ কাৰণে। তো আপোনালোকে ভিডিঅ'টো কেনেকুৱা লাগিছে প্লিজ জনাব। আৰু মই বনোৱাৰ দৰে আপোনালোকেও এনেকৈ চিকেন আনি পেলাই বনাই খাবচোন। আপোনালোকে চিকেনটো খালি এনেকৈ ডাঙৰকৈ আনিব, গোটাকৈ আনিব। তো খাই বহুত ভাল লাগে। তো মোক জনাব, আপোনালোকেও একবাৰ ট্ৰাই কৰিব। আৰু আজি মই আপোনালোকক দেখাইছোঁ। তো ভিডিঅ'টো ইমানেই। বাই।